পোনতে বজাৰলৈ যাওঁ বলক বজাৰত জুই পিঁয়াজ প্ৰতি কেজিত 65 পৰা 70 টকা আলু প্ৰতি কেজিত 25-30 টকা বিলাহী 80 পৰা 100 টকা নহৰু 160 পৰা 200 টকা কেঁচা জলকীয়া 200 পৰা 220 টকা এইবোৰ আপোনাৰ মোৰ দৰে সৰ্বসাধাৰণ লোকৰ সৈতে জড়িত বিষয় কিন্তু তাৰ বিপৰীতে এতিয়া কৰ্পোৰেট প্ৰীতিত গদগদ বিজেপি চৰকাৰ 23% পৰ্যন্ত কৰ্পোৰেট কৰ হ্ৰাস আনন্দিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ইতিমধ্যে ভাৰত চৰকাৰৰ মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানী কৰ্পোৰেট টেক্স হ্ৰাস কৰাৰ সন্দৰ্ভত আপোনালোক সকলোৱে অৱগত এই পদক্ষেপ এটি ঐতিহাসিক পদক্ষেপ এই পদক্ষেপৰ বাবে মই প্ৰথমে দেশৰ প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ লগতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ালৈ ধন্যবাদ জনাইছোঁ লগে লগে সৰব হ'ল কৃষক নেতা অখিল গগৈ দাম ব্যাপক ৰূপত বৃদ্ধি হৈছে আৰু যি সময়ত সাধাৰণ মানুহৰ ক্ৰয় ক্ষমতা একেবাৰে নাইকিয়া হৈ গৈছে দেশত মন্দাৱস্থা হৈছে ৰিচেছনৰ পৰ্যায় পাইছেহি সেই সময়ত কিন্তু আমাৰ ভাৰতবৰ্ষত এতিয়া কেতিয়াও এনেকুৱা মূল্য বৃদ্ধিৰ কথা ক'ব নোৱাৰে মূল্য বৃদ্ধিৰ কথা ক'লে আপোনাক পাকিস্তানৰ এজেণ্ট বুলি ক'ব মূল্য বৃদ্ধিৰ কথা যদি কোনোবাই কয় আপোনাক মিয়াৰ দালাল বুলি তাচ্ছিল্য কৰিব অখিল গগৈৰ স্পষ্ট অভিযোগ সৰ্বসাধাৰণ জনতাক অধিক পঙা কৰিব বিচাৰিছে বিজেপি চৰকাৰে কৰ্পোৰেটক সুবিধা দি পেট্ৰল ডিজেলৰ ওপৰত বঢ়াইছে কৰ বৰ্তমান সময়ত বজাৰত প্ৰতি লিটাৰ পেট্ৰলৰ প্ৰকৃত দাম 33 টকা 98 পইচা কেন্দ্ৰ আৰু ৰাজ্যই লগাইছে 44.8% কৰ গতিকে পেট্ৰল কিনিবলগীয়া হৈছে 70.88 টকাত ঠিক তেনেদৰে ডিজেলৰ প্ৰকৃত দাম 38 টকা 48 পইচা কেন্দ্ৰ আৰু ৰাজ্যই লগাইছে 36.3% কৰ তথ্য নহয় এইখিনি ভাৰতবৰ্ষৰ সংসদত লোকসভাত 1 জুলাই তাৰিখৰ দিনা পেট্ৰল আৰু ডিজেলৰ মূল্যটো কেনেকৈ বৃদ্ধি পাইছে এই সন্দৰ্ভত ভাৰতৰ লোকসভাত দিয়া উত্তৰ দিছে শ্ৰী অনুৰাগ সিং ঠাকুৰ মিনিষ্টাৰ অফ ষ্টেট ইন মিনিষ্ট্ৰী অফ ফাইনেন্স পেট্ৰল ডিজেলৰ ওপৰত কৰ আৰোপ কৰিয়েই 3,65,113 কোটি টকা মুনাফা কেন্দ্ৰীয় চৰকাৰৰ এই মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যবাসীক প্ৰতিবাদ কৰাৰ আহ্বান কৃষক নেতা গগৈৰ ইপিনে বিজেপি চৰকাৰৰ কৰ্পোৰেট প্ৰীতি তথা জনতা বিৰোধী স্থিতিৰ বিৰুদ্ধে সৰব কংগ্ৰেছ দলো সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মত এতিয়া লাভ হৈছে আদানী আম্বানীৰ জলাকলা সৰ্বসাধাৰণ ৰাইজৰ কৰ্পোৰেট টেক্স অঁতৰালে আমাৰ একো লাভ নহয় লাভ হৈছে কাৰ আম্বানী লাভ হৈছে কাৰ আদানী লাভ হৈছে কাৰ মোদী ডাঙৰীয়াৰ সোঁৱে বাৱে থকা কেইটামান ডাঙৰ বৃহৎ কৰ্পোৰেট গোষ্ঠী অৰ্থনৈতিক কাম কাজবিলাকৰ পৰিসৰ সংকুচিত হৈ গৈ আছে আৰু ইফালে পেট্ৰলৰ দাম বাঢ়িছে ডিজেলৰ দাম বাঢ়িছে দাইলৰ দাম বাঢ়িছে পিঁয়াজৰ দামৰ কথাটো নকলোৱেই মই গতিকে সৰ্বসাধাৰণ ৰাইজে এই কৰ্পোৰেট টেক্স অঁতৰাই দিয়াৰ ফলত কেনেধৰণে সৰ্বসাধাৰণ ৰাইজ উপকৃত হৈছে সেই কথা যদি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি অলপ ভালকৈ মানুহক বুজাই কয় তেতিয়াহ'লে আমি বাধিত হ'ম ভিডিঅ' জাৰ্নেলিষ্ট হীৰক আৰু প্ৰসন্নৰ সহযোগত ভাস্কৰ জ্যোতি শৰ্মা আৰু ৰঞ্জিতা ৰাভাৰ ৰিপৰ্ট প্ৰাগ নিউজ